গ্ৰন্থ কথা। ধন্যবাদ প্ৰাঞ্জিত। চৰ্দাৰ আজি উপস্থিত লিখক, সাহিত্যিক, সাংবাদিক, মোৰ আপোনজন, মোৰ বন্ধুবৰ্গ সকলোকে মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আচলতে গ্ৰন্থ কথা এনেকে আৰম্ভ হৈছিল, যেতিয়া আমি অন্য ভাষাত অডিঅ' শুনিছিলোঁ, তেতিয়া আমি অসমীয়াত যে অডিঅ' নাই তাৰ অভাৱ অনুভৱ কৰিছিলোঁ। আৰু আমি বিচাৰিছিলোঁ আমি যিখিনি মজা আমি অন্য অডিঅ' বুকত পাওঁ, অন্য ভাষাত ইংৰাজীতেই হওক বা হিন্দীতেই হওক, সেয়া যাতে আমি অসমীয়াত প্ৰতিজন অসমীয়াৰ পায়, সেইটো আমি চেষ্টা কৰিছিলোঁ। আৰু মোৰ বন্ধু, আমি বেংগলৰত একেলগে কাম কৰিছিলোঁ, প্ৰাঞ্জল বৰুৱা, আমি কথা পাতিছিলোঁ এই বিষয়ে। আৰু মোৰ স্কুলীয়া বন্ধু গিৰক জ্যোতিয়ে আমাক বহুত সহায় কৰিছিল। প্ৰাঞ্জলে মোক সদায় কৈছিল যে বন্ধু, আমি যি কৰিম ঠিকেই কৰিম, তোমাৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে, গতিকে তুমি যি কৰিবা ভালেই কৰিবা। গতিকে প্ৰাঞ্জলে প্ৰতিটো খোজতে মোক সহায় কৰিছিল আৰু অনুপ্ৰেৰণা দিছিল। ঠিক সেইদৰে গিৰকেও কোনোদিনে পিছু হুকি অহা নাছিল, কাৰণ এইটো কৰিবলৈ বহুত আৰ্থিকভাৱে বহুত টকাৰ প্ৰয়োজন হয়। গতিকে এই দুজন বন্ধুৱে অকল কথাই নহয়, আৰ্থিকভাৱেও সহায় কৰিছিল আৰু এই অনুষ্ঠানটো গঢ়ি উঠাত বিশেষভাৱে সহায় কৰিছিল। এতিয়া মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে ইতিমধ্যে গ্ৰন্থ কথা ভাৰতৰ উপৰিও, ভাৰতৰ বেংগলত গ্ৰন্থ কথা মানে শুনে, তাৰ উপৰি দিল্লী, চেন্নাই শুনি আছে। তাৰ উপৰিও 5খন দেশত আমি প্ৰত্যক্ষভাৱে যোগাযোগ কৰিছোঁ আমাৰ অডিয়েন্সৰ লগত। ছুইডেন, বেলজিয়াম, নৰৱে, ইংলেণ্ড আৰু এখন কাণ্ট্ৰি, মানে এতিয়া অহা অক্টোবৰত ইউৰোপীয়ান যিটো অসমীয়া মিট হ'ব, তাতে আমি গ্ৰন্থ কথাত পুৰা সমগ্ৰ ইউৰোপত আমি প্ৰমোচন কৰিম। এতিয়া আপোনালোকৰ লিখনিবোৰ অকল অসমতে সীমাবদ্ধ হৈ নাথাকিব, সমগ্ৰ বিশ্বতে আপোনালোকৰ লিখনিবোৰ উপলব্ধ হ'ব। আপোনাৰ গল্পটো বা কবিতাটো ইংলেণ্ডৰ কোনোবা জেগাত কোনোবা অসমীয়া মানুহে যেতিয়া শুনি আপ্লুত হ'ব, তেতিয়া প্ৰতিজন অসমীয়াৰ ইয়াত গৌৰৱ কৰাৰ ফল আছে। কাৰণ আমি আমাৰ ভাষাটো সমগ্ৰ বিশ্বত আমি বিয়পাব চেষ্টা কৰিছোঁ। মই বুলি নহয়, গ্ৰন্থ কথাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই আৰু প্ৰতিজন অসমীয়াই আমি এইটো কাম কৰিব লাগিব। এইটো অকল মোৰ বা প্ৰাঞ্জল বা গ্ৰন্থ কথা পৰিয়ালৰ এইটো কাম আমাৰ পক্ষে সম্ভৱ নহয়। আমি যদি প্ৰতিজনে কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি এদিন আমাৰ ভাষাটোৰ উন্নতি সাধন কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰিছিল দুজন ব্যক্তিয়ে, দুজন নহয় বহুত ব্যক্তিয়ে। হয়তো এই মুহূৰ্তত মোৰ মনলৈ অহা নাই সকলোৰে নাম, কিন্তু ক'ব লাগিব ভৱেশ শৰ্মা আৰু পৰিত শৰ্মা। পৰিত শৰ্মা সদায় অনুপ্ৰেৰণাৰ স্থল, আৰু ভৱেশ শৰ্মা কিছুমান বাস্তৱিক কথা কয়। মোক কৈছিল যে আমি সাহিত্য চৰ্চা কৰি বুঢ়া হ'লো, এই পইচা পাতিবোৰ কিয় খৰচ কৰি আছা, কিয় নষ্ট কৰি আছা? কিন্তু মই কেনেকে তেখেতক কনভিন্স কৰিছিলো মই নাজানো, কিন্তু তেখেতে কৈছিল আচলতে এইটো অকল তোমাৰে সপোন নহয়, এইটো আমাৰো সপোন, বিভিন্নজনৰ সপোন। তুমি যদি এইখিনি কাম কৰিব পাৰা, তোমাৰ লগতে বিভিন্নজনৰ সপোন পূৰণ হ'ব। এইবিলাক কথাই আচলতে আমাক ইনস্পায়াৰ কৰে, অনুপ্ৰেৰণা দিয়ে। আৰু তেনেকে আগবাঢ়ি আহিছো। নাজানো আমি কিমানখিনি কৰিব পাৰিছো, কিন্তু চেষ্টা আমি উঠি কৰা নাই আৰু নকৰো। ভৱিষ্যতলৈ আমি আপোনালোক কেনেকে বিশ্ব সাহিত্যৰ বিভিন্ন অসমীয়াত আনিব পাৰো, সেইটো আমি চেষ্টা কৰিম। আৰু ইয়াতে আমাৰ এজন সম্পূৰ্ণ সাহিত্যিক ভাতৃপ্ৰতিম মঞ্জিত আছে, বহি আছে। মঞ্জিতটো বিভিন্ন ধৰণে পৰামৰ্শ আমাক দিছে, যাতে বস্তুটো বাস্তৱিক হয়। তেনেদৰে বিভিন্ন ব্যক্তি সহায় কৰিছিল। আৰু গানটোৰ যেতিয়া থিম চঙৰ কথা আহিলে, তেতিয়া আমাৰ গোৱালপাৰাৰে ভাস্কৰক গ'লো, ভাস্কৰে মৃণাল দাক ক'লে, মৃণাল কান্তি মেধি, তেখেতে সুন্দৰ এটা থিম চং তৈয়াৰ কৰিলে। আৰু এই শংকুক আমি এবাৰ এপ্ৰচ কৰাৰ লগে লগে শংকুৱে আমাৰ এই প্ৰচেষ্টাত সাংঘাতিকভাৱে সঁহাৰি জনোৱা, যিটো আমাৰ কাৰণে একদম হাততে খৰচ হোৱাৰ দৰে হ'ল। তেওঁ শংকুৰ কণ্ঠটো এতিয়া অসমত অতি জনপ্ৰিয় আৰু সকলোৰে মৰমৰ কণ্ঠ, সেইটো মানে আমাৰ কাৰণে এটা সৌভাগ্যৰ বিষয়। মোৰ পিছত মই তাৰ সম্পূৰ্ণ যাব, শংকুৰ ব্যস্ত চিঠিৰ মাজত আহি উপস্থিত হৈছে, তাৰ কাৰণে শংকুক মই ধন্যবাদ জনাইছো। তাৰপিছত অকণমান বক্তৃতা শংকু আগবঢ়াই শংকুক আমি বিদায় জনাম আৰু আমাৰ সভাখন চলি থাকিব।
এইখিনি কওঁতে মোৰ হয়তো বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, ত্ৰুটি হ'ব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা মাগি মই মোৰ ভূমিকা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। গ্ৰন্থ কথা।